এগৰাকীয়ে মোক সুধিছিলে যে মই যেতিয়া কেক বনাব লওঁ কেকটো কাটিলে কেকটো সমান নহয়। মই কৈছিলোঁ যে নেক্সট যেতিয়া মই কেকৰ ভিডিঅ' বনাম তেতিয়া মই তোমাক দেখুৱাই দিম। এয়া চোৱা, ওপৰত হাতখন ধুনীয়াকৈ দি ল'বা আৰু লাহেকৈ চুৰিখনে যিমানটো জোখত তুমি কাটা লাহে লাহে তুমি চাৰিওফালৰ পৰা ঘূৰাই দিবা আৰু যেতিয়া ঘূৰোৱা হৈ যাব তেতিয়া চুৰিখন ঠেলি পেলাই লাহেকৈ কাট লগাই দিবা। এয়া দেখিছানে একদম ধুনীয়াকৈ সমানকৈ কাট খাই গৈছে। মই আকৌ এবাৰ দেখুৱাই দিছোঁ এইটো ফালৰ পৰা। অলপ সোমোৱাই ল'বা, জোখটো লৈ ল'বা আৰু লাহে লাহে ওপৰৰ পৰা হাতখন দি পেলাই ঘূৰাই ঘূৰাই গৈ থাকিবা। যেতিয়া চাৰিওফালে ঘূৰোৱা হৈ যাব লাহেকৈ চুৰিখন ঠেলি দিবা আৰু একদম ধুনীয়াকৈ কাট খাই যাব আৰু হাতখন কিন্তু ওপৰৰ পৰা নতৰাবা। আশা কৰিছোঁ বুজি পাইছা আৰু যদি বুজি নাই পোৱা মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি থৈ দিবা নতুবা ছেভ কৰি থৈ দিবা। তেতিয়া তুমি যেতিয়া কেক বনাব ল'বা তেতিয়া চাই ল'বা আৰু তেতিয়া ধুনীয়াকৈ পাৰি যাবা। আচলতে সকলো কামৰে নিজা এটা টেকনিক থাকে। সেই টেকনিকৰ মতে কামটো কৰিলে ধুনীয়াকৈ পাৰফেক্ট হৈ যায়। মই নকওঁ যে মোৰেই পাৰফেক্ট হৈছে, বহুতৰ হয়েই আৰু যিটো জানো সেইটোকে মই শিকাই দিছোঁ, মানে সুধিছে কাৰণে মই কৈ দিছোঁ। আৰু যদি আপোনালোকৰ মোৰ ভিডিঅ' চাই কিবা আৰু জানিবলৈ মন যায় তেনেহ'লে আপোনালোকে মোক সুধিব, মই ভিডিঅ' আকাৰে সকলো কৈ গৈ থাকিম। আৰু যদি মোৰ ভিডিঅ' চাই আপোনালোকে ভাল পায় তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব দেই। আৰু যদি কিবা জানিবলৈও বিচাৰে বা মোৰ ভিডিঅ'বিলাক চাই ভাল পায় তেনেহ'লে ফ'ল' কৰি দিব। আৰু এয়া আজি কেকৰ অৰ্ডাৰ আছিলে আৰু এইটো 2 পাউণ্ডৰ কেক হয়। আজি এই কেকটো কিন্তু একদম স্পেচিয়েল কাৰোবাৰ কাৰণে বনোৱা হৈছে। আচল কথা হৈছে যে কালি বহুতে এপইণ্টমেণ্ট লেটাৰ পাইছে আৰু আমাৰ কাষৰ এগৰাকীও পাইছে। সেইটো কাৰণে তাইক ৱেলকাম জনাবৰ কাৰণে এইটো কেক বনোৱা হৈছে। যেনেধৰণে সিহঁতে মোক পিকচাৰ দিছিলে সেইটো মতে মই বনাই দিছোঁ আৰু ইয়াত অলপ মোৰ ফালৰ পৰাও মিলাইছোঁ বাৰু। কেকটো কেনেকুৱা লাগিছে আপোনালোকে জনাব। আৰু এই ভিডিঅ'ৰ জৰিয়তে মই যিমানসকলে কালি এপইণ্টমেণ্ট লেটাৰ পাইছে সকলোকে চাকৰি জীৱনৰ শুভেচ্ছা জনাইছোঁ।